হিন্দী অসমীয়া একাকাৰ জিন্নাৰ যি সপোন আছিল হাজ কে লিয়া পাকিস্তান লড়কে লেংগে হিন্দুস্তান এই সপোনক আমি সকলোৱে মিলি অসমবাসীয়ে বানচাল কৰিব লাগিব देश के लिए मरने के लिए हम तैयार हैं और देश के लिए जीने के लिए हम तैयार हैं देश के लिए जिएंगे देश के लिए मरेंगे तेरा वैभव अमर रहे माँ हम दिन सार रहे ना रहे একাকাৰ বিৰোধী বিদেশীও সেই চক্ৰবেহু ভেদ কৰি আই অসমিক বিদেশৰ পৰা চলি থকা ষড়যন্ত্ৰ বা স্বদেশতো বিদেশীসকলৰ ষড়যন্ত্ৰক সমৰ্থন কৰা সকলক উচিত প্ৰত্যুত্তৰ দিয়াৰ নাম হ'ল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কোন বুলি প্ৰশ্ন কৰা সকলক এই মঞ্চৰ পৰা আমি জনাব বিচাৰিছো হিমন্ত বিশ্ব শৰ্মা কেৱল ভাৰতীয় জনতা পাৰ্টিৰ নেতা নহয় যুঁজ এখন হ'ব আরে বেকাৰ লগত যুঁজ কৰিবা তোমালোকে খিলঞ্জীয়া মানুহৰ বিৰুদ্ধে যুঁজ কৰিবৰ কাৰণে তোমালোক সাজু হৈছা সন্দেহযুক্ত বাংলাদেশী মিয়াসকলৰ স্বাৰ্থ সুৰক্ষাৰ কাৰণে তোমালোকে সাজু হৈছা আৰু সন্দেহযুক্ত মিয়া বাংলাদেশীৰ আশীৰ্বাদ লৈ তুষ্টিকৰণৰ ৰাজনীতিৰে ভোট বেংকৰ ৰাজনীতিৰে তোমালোকে খিলঞ্জীয়া মানুহৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ ওলাইছা সময় আছে বুজি পোৱা সময় আছে বুজি লোৱাৰ মঞ্চত মুখ্যমন্ত্ৰী নাছিল তেতিয়া মুখ্যমন্ত্ৰী মঞ্চলৈ উঠাৰ লগে লগে ভাষণ সামৰিলে দিলীপ শইকীয়াই এইবাৰ মুখ্যমন্ত্ৰীৰ পাল অসমৰ পৰিৱৰ্তিত যি পৰিৱেশ বিকাশৰ যি প্ৰতিশ্ৰুতি সি প্ৰমাণ কৰে যে যোৱা 10টা বছৰত আমি অসমৰ ৰাইজক হিয়া উজাৰি সেৱা কৰাৰ প্ৰচেষ্টা কৰিছিলোঁ মই আপোনালোকৰ ওচৰত বিনম্ৰতাৰে অনুৰোধ কৰিম ভাৰতীয় জনতা পাৰ্টিক আকৌ এবাৰ চৰকাৰ গঠন কৰিবলৈ সুবিধা দিয়ক আমি অসমক বিকাশৰ বাটেৰে লৈ যাম অনিৰুদ্ধ গতিৰে লৈ যাম অসমক আমি সুৰক্ষিত কৰিম আৰু অসমখনক ভাৰতৰ ভিতৰতে আমি এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্য হিচাপে নিৰ্মাণ কৰিম পিছে মুখ্যমন্ত্ৰীৰ ভাৱ ভাষাত আগৰ সেই আক্ৰমণাত্মক ৰূপ নাই অৱশ্যে নাথাকিবৰে কথা এতিয়াতো আশীৰ্বাদ বিচাৰি ক্ষমা খুজিবলৈ যোৱাৰহে কথা এয়া যে বিজেপিৰ জন আশীৰ্বাদ যাত্ৰা আৰম্ভ হোৱাৰ পূৰ্বে শিঙৰীৰ গুপ্তেশ্বৰ দেৱালয়ত পূজা দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেৱালয়ৰ পৰা উভতি যাত্ৰাৰ শুভাৰম্ভণি কৰি আশীৰ্বাদ ল'বলৈ আঁঠু লয় ৰাইজৰ আগত যাত্ৰাৰ আৰম্ভণি হ'ল ঢেকীয়াজুলি সমষ্টিৰ পৰা প্ৰথম পৰ্যায়ত 9 মাৰ্চলৈ চলিব এই যাত্ৰা জন আশীৰ্বাদ যাত্ৰাৰে প্ৰতিদিনে 1 লাখ লোকক স্পৰ্শ কৰাৰ লক্ষ্য বিজেপিৰ ৰাইজৰ আশীৰ্বাদে আমাৰ শক্তি গতিকে ৰাইজৰ আশীৰ্বাদৰ বাবে আজি লোকসভা বিধানসভা পৰিষদীয় নিৰ্বাচন উপনিৰ্বাচন গাঁও পঞ্চায়তৰ নিৰ্বাচন টাউন কমিটিৰ নিৰ্বাচন প্ৰত্যেকটো নিৰ্বাচনত আমি বিজয় সাব্যস্ত কৰিছোঁ ই সম্ভৱ হৈছে কেৱল ৰাইজৰ আশীৰ্বাদৰ বাবে এই ৰাইজৰ আশীৰ্বাদ আমাৰ ওপৰত আমাৰ শিৰৰ ওপৰত সদায় থাকক ৰাইজে সদায় আশীৰ্বাদ দিয়ক সেই প্ৰাৰ্থনাৰে সেই কামনাৰে আজি হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত সমগ্ৰ দলৰ 65 লাখ মানুহ ওলাই আহিছে যাত্ৰাৰ প্ৰথমটো দিনতেই সামৰি লোৱা হয় 5টা বিধানসভা সমষ্টি ঢেকীয়াজুলি বৰছলা তেজপুৰ ৰঙাপৰা আৰু নদুৱাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা মন্ত্ৰী অশোক সিংহলৰ সৈতে খোলা গাড়ীত উঠি নদুৱাৰ পালেহি মুখ্যমন্ত্ৰী বাটে বাটে অজস্ৰ কৰ্মী সমৰ্থকৰ অভিনন্দন আদৰণি ঠায়ে ঠায়ে বাটৰ কাষত মুখ্যমন্ত্ৰীক আদৰি নৃত্যগীত প্ৰদৰ্শন সমৰ্থকৰ উৎসাহ দেখি চলন্ত গাড়ীতে নাচ মুখ্যমন্ত্ৰীৰ বাটৰ দুই কাষৰ সমৰ্থকলৈ বুলি দলিয়াই দিলে শত সহস্ৰ
উড়ন্ত চুম্বন। একে সময়তে জন আশীৰ্বাদ যাত্ৰাৰ শুভাৰম্ভণি বশিষ্ঠৰ বাজপেয়ী ভৱনতো। যাত্ৰাৰ লগতে বিজেপিৰ প্ৰচাৰৰ বাবে বিজেপিৰ কাৰ্যালয়ত ফ্লেগ অফ কৰা হয় 22খন বিশেষ বাহন। 11খন লগে লগে ৰাওনা হয় উত্তৰ অসমলৈ। বাকী 11খনৰ গন্তব্যস্থান জাগিৰোড। কাৰণ এই 11খন বাহন লৈ দেওবাৰে পুৱাই জাগিৰোডৰ পৰা আৰম্ভ হ'ব জন আশীৰ্বাদ যাত্ৰাৰ দ্বিতীয়টো দিন। ব্যুৰ' ৰিপৰ্ট, প্ৰতিদিন টাইম।